মই আৰু এটা আপোনালোকক উদাহৰণ দিওঁ মই যিমান বিটিআৰত আহো মোক আমাৰ লৰা ছোৱালী বিলাকে খুধি থাকে দাদা মামা পুলিচৰ চাকৰি ৰিজাল্ট কেতিয়া দিব নতুন পোষ্ট কেতিয়া ওলাব তাৰ মানে মোৰ ভাল লাগে যে দুখীয়া মানুহেও আজি বুজি পায় যে দিছপুৰৰ চাকৰি বিনা পইচাৰ চাকৰি 1 টকাও ঘোষ দিব নালাগে লাগে নেকি ঘোষ দিব আজি মানুহে দিছপুৰৰ চাকৰিৰ ওপৰত বিশ্বাস ৰাখিছে যে ইয়াত দুৰ্নীতি নহয় সকলো মানুহে পাব পাৰে জাতি বৰ্ণ ধৰ্ম সকলোৱে পাব পাৰে এনেকুৱা এটা পৰিবেশ আমি কোকৰাঝাৰৰ চাকৰিৰ ওপৰতো আনিব লাগিব যদি দিছপুৰৰ চাকৰি আমাৰ লৰা ছোৱালীয়ে পাব পাৰে কোকৰাঝাৰৰ চাকৰিও টকা নিদিয়াকৈ আমাৰ লৰা ছোৱালীয়ে পাব লাগিব আমাৰ লৰা ছোৱালীয়ে পাব লাগিব আৰু তেতিয়া সকলোৱে বিটিআৰ খনক নিজৰ বুলি অনুভৱ কৰিব সেই কাৰণে এইবাৰ আমি কাৰো লগত মিত্ৰতা কৰা নাই ইউপিপিএলৰ লগতো মিত্ৰতা কৰা নাই বিপিএফৰ লগতো মিত্ৰতা কৰা নাই কাৰণ মিত্ৰতাত থাকিলে বহুত কথা ক'ব নোৱাৰি যেতিয়া মিত্ৰতাত থাকো ৰাইজৰ কথা যিমান থাকে গুটেইখিনি ক'ব নোৱাৰি কিন্তু যেতিয়া আমি নিজৰ ভৰিৰ ওপৰত নিজে ইলেকশ্যন জিকিম তেতিয়া আমি আপোনালোকৰ কথা কাকো ভয় নকৰাকৈ আমি ক'ব পাৰিম হয়নে নহয় যদি আজি মই এই মিটিঙত ইউপিপিএলৰ লগত একেলগে আহো মই বহুত কথা ক'ব নোৱাৰো বিপিএফৰ লগত আহো বহুত কথা ক'ব নোৱাৰো আমি কাৰো শত্ৰু নহয় কিন্তু এই যে ৰাইজখন আহিছে এই ৰাইজৰ মনৰ কথা তেতিয়া আমি ক'ব পাৰিম যেতিয়া আমি নিজৰ ভৰিৰ ওপৰত নিজে থিয় দিব পাৰিম তাৰ মানে পদুমত যেতিয়া জিকিম তেতিয়া আমি আপোনালোকৰ মনৰ কথা আমি ক'ব পাৰিম আৰু সেই কাৰণে এইবাৰ ইলেকশ্যনত বিজেপিয়ে নিজৰ ভৰিৰ ওপৰত থিয় হৈ নিজে ইলেকশ্যন উঠিব খুজিছে অকল উঠিলেও নহব জিকিব লাগিব জিকিম নে নাই জিকিম নে নাই পাক্কা জিকিমতো জিকিম নে নাই এইফালে জিকিম নে নাই জিকিম অকল উঠিলে নহব ইলেকশ্যনত জিকিবও লাগিব পদুম ফুল এইবাৰ ইলেকশ্যনত জিকিব লাগিব হ'ব এতিয়া তলত মোক 6 জনমান ক্যান্ডিডেটে কলে যে মামা স্যার আমি ইলেকশ্যন উঠিব খুজো 6 জনে তো উঠিব নোৱাৰে এজনেহে উঠিব পাৰিব হয় না নহয় নে 6 জনে পাৰিব 6 জনে উঠিব পাৰিব নে এজনে গতিকে আমি যোনজনকে আপোনালোকৰ মাজত দিও সেইজনকে জিকাব লাগিব হ'ব পিছত নকব অমুকক নিদিলে কাৰণে আমি ভোট নিদিও বুলি হ'ব যাকে আমি দিও তাকে আপোনালোকে এবাৰ জিকাব লাগিব বেলেগৰ পৰাটো নিদিও আপোনালোকৰ গাঁৱৰ পৰাই দিম আপোনালোকৰ অঞ্চলৰ পৰাই দিম কিন্তু যাকে দিম আপোনালোকে এবাৰ জিকাব লাগিব কাৰণ মই এইবাৰ মন বান্ধি লৈছো যে অহা 5 বছৰত মই বিটিআৰত কোনো দ্বিতীয় শ্ৰেণীৰ মানুহক থাকিব নিদিও সকলো প্ৰথম শ্ৰেণীৰ মানুহ হ'ব লাগিব শ্ৰদ্ধা ৰাইজ আজি আপোনালোকে চিন্তা কৰক অৰুণোদয় আঁচনি কোনে বনাইছে মই বনাইছো কিন্তু মই বনোৱা আঁচনিটো আপোনালোকে নাপায় হয়নে নহয় মোৰ আঁচনি বিজেপিৰ আঁচনি কিন্তু ইয়াত আপোনালোকে নাপায় কিয় নাপায় বোলে অমুকে ফৰ্ম নিদিয়ে তমুকে ফৰ্ম নিদিয়ে
ক'ৰ পৰা পাব বোলে অমুকে ক'লেহে পাম বোলে অমুক ভিচিডিচিয়ে ক'লেহে পাম মই কি আঁচনি ভিচিডিচিৰ কাৰণে বনাইছো নেকি মইতো আপোনালোকৰ কাৰণেহে বনাইছো হয়নে নহয় মোদী ডাঙৰীয়াৰ পইচা ঘৰৰ টকা মোদীয়ে দিছে কিন্তু ইয়াতে আকৌ ভিচিডিচিক নকলে ঘৰ নাপায় ঠিক কৈছো না নাই এটা মোদীয়েতো ভিচিডিচিৰ নামে শুনা নাই যে এইটো কি বস্তু ওলালে এতিয়া মই অৰুণোদয় দিছো মোক আমাৰ মানুহবিলাকে কৈ আছে যে দাদা কৈ যাওক অৰুণোদয় আমি দিম বুলি মই কলেতো কব কিয় লাগে আমাৰ স্কিমটো আমিয়ে দিম বোলে নহয় ইয়াত মাজত কিছুমান মানুহ থাকে মই লবে এইবাৰ মাজৰ মানুহবিলাকক আমি অলপমান বুজাব লাগিব যে বেছি মাজত থকাটো ভাল নহয় মাজত থাকিলে এক্সিডেন্ট হয় মাজত মানুহ থাকিব নাপায় ঠিক কৈছো না নাই মই সেই কাৰণে এইবাৰ অৰুণোদয় ফৰ্ম